4টা ছাবজেক্টত তাইৰ বেক লাগিছে। মাকে তাইক বেছি চিন্তা কৰা দেখি তাইক সান্তনা দিবলৈ ক'লে, ভালকৈ এইবাৰ দি দিবি, চিন্তা নকৰিবি, পাছ কৰিবি দে। মনুৱে MBA কৰি আছে অপেন ইউনিভাৰ্চিটিত, থাকে শিমলু নগৰত, গুৱাহাটীৰ জিৰিং চাপৰিত। পেহীয়ে ফোন কৰিছে মা। মনুৱে ফোনটো মাকৰ ওচৰলৈ লৈ আনে। মাকে ফোন কৰাৰ পাছত দেউতাকক ক'লে, ভণ্টিৰ ল'ৰাটোৱে এইবাৰ ডিব্ৰুগড়তে প্ৰাইভেট চাকৰি পাইছে। আজি আবেলি আহি পাবহি অৰুণাচলৰ পৰা। আবেলি সুমন আহি পালেহি মনুহঁতৰ ঘৰত। ঘৰৰ সকলো আহি আদৰি লৈ যায়হি সুমনক ভিতৰলৈ। মনুৰ অৱশ্যে পঢ়া শুনাতকৈ ঘূৰি ফুৰাৰ চখ বেছি। নতুন নতুন বয়ফ্ৰেণ্ডবোৰৰ লগত নতুন ৰেষ্টুৰেণ্টত খোৱাৰ চখ, লগতে শৰীৰৰ ভোক নিৰাময় কৰাত। মাকো অলপ বনৰী। ডাঙৰ গাখীৰৰ চেপকেইটা ব্লাউজৰ বাহিৰ হৈ আহে। টপিনাকেইটাৰ পাছত বহুতো মতাৰ চকু, কিন্তু কেইজনমানেহে কাষ চাপিবলৈ সক্ষম হয়, যিকেইটাক মাকে ভাল পায়। এটা বগা টাইট টপিনাকেইটা এক্সপ'জ কৰা ফ্লেক্সিবল জিন্সটোৱে তাইৰ যৌৱনক চেলেকিবলৈ বাধ্য কৰাবলৈ যথেষ্ট। সুমন এনেই হাণ্টাৰ। মাকে ক'লে, দাদাক বাথৰুমটো দেখুৱাই দেচোন দে হা। অঁ মা, টাৱেলখন সুমনক দি মনুৱে ক'লে। চাহ খাই থাকোঁতেই ঘৰৰ গাৰ্ডেন 32 বছৰীয়া হেমেন আহি পালেহি। নিশা 9 বজাত সুমন অকলে ঘৰ পালেহি। মনুৱে পিহা ওলোৱা লুজ টি-চাৰ্ট পিন্ধি দৰজাখন খুলি ক'লে, আহা দাদা, একেলগে ভাত খাবলৈ ৰৈ আছোঁ। সহজেই চকুত পৰা মনুৰ লোভনীয় গাখীৰলৈ সুমনৰ চকু গ'ল। সুমনে ক'লে, হেমেনে ক'লে তাৰ দেৰি হ'ব, গতিকে মই অকলে গুচি আহিলোঁ হোটেলৰ পৰা। মনুৱে সুমনৰ চকুত চকু থৈ আকৰ্ষণীয় হাঁহিৰে ক'লে, তাৰ 11 বাজেই সদায়। মনুৱে সুমনৰ আগে আগে টপিনাকেইটা দেখুৱাই ভিতৰলৈ গ'ল। সুমনে ৰুমত সোমাল কাপোৰ সলাবলৈ। ডাইনিং টেবুলত সুমনৰ মাকে ক'লে, মনুৱে অপেন ইউনিভাৰ্চিটিত MBA কৰি আছে নহয় সুমন, তাইৰ এইবাৰ 2টা ছাবজেক্টত বেক লাগিছে। সুমনে সুধিলে, কি ছাবজেক্টত? মনুৱে ক'লে, ফাইনেন্সিয়েলৰ 2খন পেপাৰত। সুমনে ক'লে, মইতো ফাইনেন্সিয়েলতেই MBA কৰিছোঁ, তুমি মোক দেখুৱাই দিবাচোন, মই চাই দিম বাৰু। মাকে থাল বাচন ধুবলৈ পাকঘৰ পালেগৈ, মহন্ত পালেগৈ বিচনা। খোৱা বোৱা হোৱাৰ পাছত কথা পাতি মনুৱে তাইৰ কিতাপকেইখন প্ৰশ্ন কাকতৰ সৈতে সুমনৰ হাতত দি চোফাখনত নিজেও সুমনৰ কাষতে বহে। পেপাৰকেইখন ফেনৰ বতাহত উৰি যাওঁতে মনুৱে চোফাৰ পৰা ধৰিবলৈ যাওঁতে তাই পকালৈ হাউলি দিয়ে। আঁঠুত ভৰ্তি সুমনে দেখাকৈ যিমান পাৰে মনুৱে বগা টপিনাৰে ফ'ৰ-প্লে কৰা আৰম্ভ কৰে। চুটি স্কাৰ্টটোৰে পিছৰ পৰা চেৰী ৰঙৰ পেণ্টিটোৰ লগত লাগি থকা টপিনাৰ থুলথুলীয়া মঙহখিনি, বগা বগা মঙহাল, টপিনা দুটাৰ মাজৰ 3 চেণ্টিমিটাৰ গিৰাখন, টপিনাৰ ভাজৰ পেণ্টিৰ খালী ঠাইখিনি বগা কৰঙন মিহি কলা ফুল। আঁঠুৰ পাছৰ মঙহাল ভাঁজকেইটা দেখা পাই সুমনৰ চিকাৰী ভাৱটোৱে তাক পশুৰ শাৰীলৈ লৈ গ'ল। সুমনে এখন পেপাৰ নিজেই পেলাই দি এইখনো পৰিলে বুলি পকাত সিও বিচাৰি যাওঁতে মনুৰ কোমল টপিনাৰ মাংসতেই খুন্দিয়ালে নাকেৰে। অ' চৰি মনু। মনুৱে হাঁহি ক'লে, চৰি দেই সুমন দা, দুখ পালে নি? সুমনে ক'লে, দুখ নাপালোঁ, বেলেগ কিবা গোন্ধহে পালোঁ। মনুৱে বদমাচি হাঁহিৰে ফুচফুচাই ক'লে, সুমন দা, তুমি মোৰ পেণ্টিৰ গন্ধ পালা নেকি? সুমনেও বেকা হাঁহি মাৰি মনুক টপিনাতে চিকুটি দিয়ে। মনুৱে চোফাত নবহি সুমনৰ কোলাত বহিলে। সুমনে আকৌ মাও টপিনাত চোফাৰ ডাঙৰ বাৰত হাতখন লুকুৱাই আগতকৈ জোৰে চিকুটি দিয়ে। আছ, উহ, দুখ পাইছোঁ সুমন দা, প্লিজ। সুমনৰ কৰঙনকেইটাত হাত দুখন থৈ মৰম লগা চাৱনিৰে ঘূৰি এফালে পঢ়ি ৰোৱা চুলিখিনি ঠিক কৰি সুমনৰ কণীটোত টপিনাকেইটা ঘঁহাই ক'লে, মোক এইবাৰ তুমি পাছ কৰাই দিবানে? সুমনৰ ভাল লগাবোৰ সি পাইছিল। মনুৰ পৰা আৰু সৰকাবলৈ ক'লে, তুমি যি কোৱা সেইটোৱেই কৰি দিম, মই ৰেডি কৰিবলৈ। সুমনে তাৰ 7 ইঞ্চিৰ কণীটো বহু সংযমেৰে থিয় নকৰাকৈ ৰখাৰ প্ৰচেষ্টা বিফল হোৱাত সি মনুক পেটটোত সাৱটি তাৰ কণীটোৰ মালিচ হোৱাকৈ তাইক কণীটোৰ ওপৰত হেঁচা দি ক'লে, ব'লা মোৰ ৰুমত পঢ়াই দিওঁ তোমাক। মনুৱে ক'লে, তোমাৰ ৰুমত পঢ়ালে বেয়া দেখিব, মোৰ ৰুমত পঢ়াবা ব'লা। মনুৱে মাকে শুনাকৈ ক'লে, মা, মই ৰুমলৈ গৈছোঁ, সুমন দাই অলপ বুজাই দিব। মাকে ক'লে, ঠিক আছে, পঢ়ি লৈ দাদাক সোনকালে শুবলৈ দিবি, ভাগৰ লাগিছে চাগে তাৰ। হেমেনৰ ভাত বাঢ়ি থৈছোঁ, আহিলে দিবি। মনুৱে তাইৰ ৰুমলৈ সুমনক লৈ গ'ল। সুমনে তাইৰ বিচনাত বহি মনুক খাদ্য টাইপত চাবলৈ ল'লে। মনুৱে টপিনাকেইটা উঠাই অলপ বেছি সময় সুমনৰ কণী উঠাই দিব পৰাকৈ দৰজাখন জপাই লাহেকৈ ক'লে, কি চাই আছা?
সুমনে ক'লে তোমাক চাই আছোঁ। মনুৱে ক'লে মই কি আম নেকি চাই আছা যে? সুমনে ক'লে তুমি আমো হয়, চুহি খাবলৈ, আপেলো হয় চোবাই খাবলৈ। মনুৱে হাঁহি হাঁহি আহি হাত দুখন সুমনৰ কান্ধত ৰাখি সুমনৰ ওঠত তাইৰ কোমল পিংক উটকিঠা লগাই দিলে। সুমনৰ কণীটোৱে ভিতৰৰ পৰা মনুৰ কোমল বুজখনত ঘঁহাবলৈ বিচাৰি উত্ৰাৱল হৈ পৰে। সুমনে পেণ্টৰ ভিতৰত তাৰ কণীটো জোৰেই মুঠি মাৰি দিলে 2বাৰমান। সুমনে তাৰ টান হাতকেইখনেৰে মনুৰ টপিনাকেইটাত 2ফালৰ পৰা মৰম কৰিবলৈ ধৰিলে। সুমন দা কি কৰিছা? মা আহি দেখিলে কি হ'ব? টপিনাকেইটাত সুমনৰ হাতৰ পৰশ পৰাৰ লগে লগে মনুৱে চেক্সত চকু বন্ধ কৰি ক'লে। সুমনে মনুৰ ধুনীয়া গুলপীয়া লিপষ্টিকৰ গন্ধ লৈ তাইক ওঠকেইটাত লাহেকৈ চুমা খাই ক'লে, মোৰ লগত পঢ়িলে তুমি লেংটা হৈ পঢ়িব লাগিব। যেতিয়া মই পঢ়াই থাকিম তোমাৰ বুচত মোৰ কণীটো সুমুৱাই পঢ়াম, হ'বনে? মনুৱে ক'লে, খালি কথা কৈ থাকিলে কি হ'ব, ভৰাবা কেতিয়া? সুমনে মনুৰ চুটি স্কাৰ্টৰ তলেৰে হাত ভৰাই পেণ্টিৰ বুচৰ চাইডেদি হাত ভৰাই বুচখনৰ বাহিকেইটা চুই দিলে। মনুৰ বুচখন চপচপীয়া হৈ পৰিছিল। মনুৰ বুচৰ পানীখিনি চেলেকিবলৈ সুমনে বিচনাৰ পৰা নামি স্কাৰ্টৰ তলত মুখখন ভৰাই পেণ্টিৰ বুচৰ অংশ এটা চাইডত লৈ খুব চেলেকিবলৈ ধৰে। দাদা মোৰ ওলাই যাব এনেকৈ খালে, ভাল নাপাবা চুটিবলৈ, মনুৱে ক'লে। সুমনে ক'লে পেণ্টিটো খুলি দিয়া। মনুৱে পেণ্টিটো খুলি মজিয়াত পেলাই সুমনৰ বুকুৰ মাজত সোমাই ক'লে, তোমাৰ কণীটো ভৰোৱাৰ আগতে চুহি দিব লাগে নেকি? সুমনে ক'লে, তুমি বেয়া নোপোৱা যদি ৱেলকাম। সুমনে বিচনাত বহি মনুক থিয় কৰাই তাৰ মুখখনত মনুৰ বুচখন ঘঁহাই ঘঁহাই নাক আৰু মুখেৰে মনুক তৃপ্তি দিয়াত ব্যস্ত হৈ পৰে। ইফালে মাকে ৰুমলৈ নগৈ দৰ্জাখনৰ ফাকেৰে মনুৰ চিনেমাখন উপভোগ কৰি থাকে। মনুৱেও গিদাখন উজাই দি সুমনক খুৱাবলৈ লয়। মনুৱে সুধিলে, সুমন দা ভাল লাগিছেনে নাই? সুমনে ক'লে, বহুত ভাল লাগিছে মনু, সদায় খাবলৈ দিবা। মনু ক'লে, আমাৰ ঘৰত থাকা, সদায় খুৱাম। সুমনে ক'লে, প্ৰমিছ? মনুৱে ক'লে, প্ৰমিছড। সুমনে ক'লে, মনু বুচখন মেলি দিয়া, চাক কৰি দিওঁ। মনুৰ বুচত সুমনে জিভা ভৰাই দিলে। মনুৱে 2খন হাতেৰে বুচখন মেলি ক'লে, আৰু নোৱাৰি বেছি মেলিব, সুমন দা। বুচখনত এটা বেলেগ গন্ধ, বহুত সুখ পোৱা বাবে গন্ধ বেলেগ ওলাইছিল। সুমনে ক'লে, কি চেণ্ট? মনুৱে সুধিলে, তোমাৰ ভাল লাগিছে চেণ্টটো? সুমনে লাগিছে বুলি কওঁতেই মনুৰ বুচৰ বগা পানী এটোপাল আহি তাৰ চকুতেই পৰিলি। সুমনে ক'লে, এই চকুতেই পৰিলি, চকুত এতিয়া তোমাৰ বুচখনে দেখা পাম পুৱা গধূলি। সুমনে মনুৰ কঁকালত ধৰি ক'লে, লেংটা হৈ দিয়া, তোমাক চাব বিচাৰোঁ লেংটাকে। মনুৱে ক'লে, লেংটা হৈ মোৰো ভাল লাগে, তুমি মোৰ চব কাপোৰ খুলি দিয়া। সুমনে ক'লে, ৰ'বা কেঁচিৰে চব কাটি দিওঁ নেকি? মনুৱে ক'লে, মোক বিচনাত বান্ধি লোৱা, চিনেমাৰ কাইটাত কৰা না, ভাল লাগিব। সুমনে মনুৰ এখন চুৰ্ণিৰে তাইৰ 2খন হাতত বিচনাৰ আঁঠুৱা লগোৱা মাৰি দুফালে বান্ধি ল'লে। মনুৰ টেবুলত থকা কেঁচিখন লৈ ওপৰৰ টপটো কাটিলে। মনুৱে ক'লে, জল্দি কাটা দাদা, মোৰ বহুত এক্সাইটমেণ্ট হৈছে। গড। সুমনে কাটি থাকোঁতে মাজতে আঙুলি দুটা মনুৰ বুচত ভৰাই চেলেকি দিয়ে। মনুৱে ক'লে, চব ল'ৰাই এইবোৰ কৰি ভাল পায় ন দাদা? সুমনে ক'লে, চবেই কৰে। ব্ৰাটো কাটিব নোৱাৰিলে সুমনে, সি সেইটো খুলি দিলে। কোমল পিংক গাখীৰ দেখা পাই সুমনে ক'লে, তোমাৰ বয়ফ্ৰেণ্ড আছেনে নাই? মনুৱে ক'লে, আছে, মাক নক'বা দেই। সুমনে পেণ্টৰ চিন খুলি কণীটো মনুৰ ওঠকেইটাত লগাই ক'লে, চেলেকি চোৱাচোন। মনুৱে চেলেকি কয়, টেষ্টি দাদা, কি ধুনীয়া, ভৰাই দিয়া না। মনুৱে মুখখন মেলি দিলে সুমনক তাৰ কণীটো ভৰাবলৈ। মাকে সিফালে মেখেলাখন দাঙি আঙুলিকেইটা ভৰাই নিজেই সন্তুষ্ট কৰিবলৈ চেষ্টা চলাই গ'ল। মাকে ভাবিলে, সুমনক এচুদন দিবলৈ ময়ো ক'ব লাগিব চাঞ্চাই। কি ডাঙৰ কণীটো। সুমনৰ চুনেপি চুহাগা হৈ গ'ল। মাকে শুনা পালে গেটখন খোলাৰ শব্দ। সিমেনটো আহি ল'ব পাই। মাকে পাকঘৰৰ পৰা অহাৰ দৰে কৰি মনুক চিঞৰি ক'লে, মনু, সিমেন আহিছে চাগে, দৰ্জাখন হুক মাৰি ল।
তহঁতি পঢ়ি থাক, মই তই খুলি বুলি ক'ম, নহ'লে সি লেকচাৰ মাৰিব সুমনৰ লগত আজে বাজে। সুমনৰ দৰ্জাখন ভালকৈ জপাই দিওঁ। সুমনে কণীটো মুনুৰ মুখত ভৰাই সোধে, গললৈ ভৰাই দিওঁ নেকি? মুনুৱে ক'লে, ভৰোৱা, কিন্তু চিনেমাৰ নিচিনাই নকৰিবা। সুমনে মিচিকিয়াই মুনুৰ গললৈ ভৰাই দিলে কণীটো। ভাল লাগিছে মুনু, মুখত আজি পেলাই দিম নেকি? মুনুৱে ক'লে, খাই চাম আজি তোমাৰটো। সুমনে সুধিলে, বয়ফ্ৰেণ্ডৰটো মানে খাইছা ন? মুনুৱে ক'লে, নাই, চুবলৈ দিয়ে, খাবলৈ দিছে এদিন চাক কৰিছোঁ আৰু। এইবাৰ সুমনে 69 পজিশ্যনত মুনুক তাৰ কণীটো তাইৰ মুখত কপকপীয়াকৈ ভৰাই মুখত চুদি থাকে। সুমনে মুখাৰে মুনুৰ ভৰিকেইটা অলপ উঠাই মুনুৰ বগাত টবিনাকেইটা চেলেকি তাইৰ পকৰৰ ফুটাটো পৰীক্ষা কৰিবলৈ লয়। সি ফুটাটো শুঙি দিয়ে। ফুটাটোৰ গোলাকাৰ আঁচ থকা পিংক আৰু ছাই বৰণীয়া কোমল মাংসখিনি মোহাৰি মোহাৰি কয়, কেনেকুৱা লাগিছে? মুনুৱে হাঁহি ক'লে, দাদা প্লিজ বিৰাইছে, ভৰাই দিয়া না, ৰৈ আছোঁ। সুমনে দেৰি নকৰি গোচখন 2খন হাতেৰে বহলাই থু অলপ ওপৰৰ পৰা পেলাই দিয়ে। থু সোপা তাইৰ পিছত চেটেপকৈ পৰিল। সি তাৰ কণীটো অলপ গোচৰ পাহিকেইটাত লগাই অলপ সুমুৱাই দিয়ে। দাদা, ৰ'বা দাদা, মোৰ ফুটাটোত নোসোমাই চাগে। মুনুৱে মূৰটো দাঙি তাইৰ বুচখন চাবলৈ চেষ্টা কৰে, কিন্তু বন্দী হৈ থকাৰ বাবে নেদেখে। সুমনে বুচত সোমৰসেৰে কণীটো তিয়াই লৈ সুধিলে, খুলি দিম নেকি? তাই ক'লে, অলপ পাছত, তোমাৰ এনেকৈ ভাল লাগিব। সুমনৰ 7 ইঞ্চি মোটা যিটোত কোনোমতে নোসোমাই সি সুমুৱাই থৈ দিলে মঙুৰ বুচত। কি সুমন দা, এইটো তোমাৰ গাৰ্লফ্ৰেণ্ড দেখোন চেঞ্চলেছ হৈ যাব। লাহেকৈ মাৰ দাদা, উশাহ বন্ধ হৈ যাব। সুমনে দুবাৰ লাহে লাহে চুটি ক'লে, ভাল লাগিছে নে মুনু বেব? লাগিছে দাদা, মুনুৱে ক'লে। সুমনে 20 মিনিটমান মুনুৰ ভৰিকেইটা মেলি লৈ ভালকৈ কেঁকাই যোৱাকৈ চুটিলে। মুনুৱে ক'ব নোৱাৰা হৈ গ'ল। মুনুৱে ক'লে, মোক কোচত বহাই লৈছোঁ দা সুমন দা, তোমাৰ বুকুৰ আৰাম কৰি চুদন খাব বিচাৰোঁ। সুমনে মুনুক হাত দুখন খুলি লগে লগে তাইক কণীটোত চিধাকৈ বহুৱাই দি ক'লে, চৰি মুনু, দুখ পালা নেকি? মুনুৱে ক'লে, ষ্টাইলত কৰিলে এনজয় কৰিব পাৰি সুমন দা। মুনুৱে জঁপিয়াই জঁপিয়াই চুদাব লাগিল, তোমাৰ ৰাখেল বনাই লোৱা মোক, মইতো তোমাৰ লগত বিয়া হ'বও নোৱাৰোঁ, আৰু বিয়াৰ পাছত এনেকুৱা মস্তি তুমিয়ে দিব লাগিব মোক, হ'বনে? সুমনে ক'লে, নিজৰ ঘৈণীক যদি ভাল নালাগে, তুমিও তোমাৰ বয়ফ্ৰেণ্ডৰ লগত ছেক্স কৰি মোৰ নিচিনা ভাল নোপোৱা। মুনু ৰেণ্ডি। সুমনে গম পালে যে সেই বিশেষ মালপানী নিৰ্গমন হোৱাৰ ক্ষণকণ আহি পাইছেহি। সি ক'লে, ৰেণ্ডি বুলি চুদিলে ছেক্স কৰি ভাল লাগে জানা মুনু, তুমি কোৱা না, মোক ৰেণ্ডি বনাই দিলা সুমন। মই ৰেণ্ডি তোমাৰ, মুনুৱে ক'লে। মুনুৱে কণীটোৰ সোৱাদ লৈ কঁকালটোৰে উজাই দি শুই দি ভৰিকেইটা ওপৰলৈ মেলা দিয়া যেন দিলে। মুনুৰ বুচত শব্দ হ'ল, পফ পফ পফ, চপক চপক, চেপ চেপ, ফেচ। সুমনে এটা টিকা দাঙি লৈ এক থাপ্পৰ দিলে, চাটাপ। দাদা মুনুৱে এক্সাইটেড হৈ অনুভৱ প্ৰকাশ কৰে। সুমনে ক'লে, তোমাৰ গালত পেলাই দিম, ওলাই যাব এতিয়া। একেলগে ওলাই দিম গ'লো সুমন দা, মুনুৱে চিঞৰি দিলে। মুনুৱে মালপানী এৰাৰ পাছত সুমনে কণী উলিয়াই ক'লে, মুনুৰ মুখত ফাঁচকৈ চিটিকি বিয়পি পৰিল দুৰ্গন্ধময় মালসোপা। নাকত সোমাই থকা মালপানী ফেচকৈ উলিয়াই মুনুৱে বিচনাত মুচি দিয়ে। তাইৰ ওঠত লগাখিনি জিভাৰে ভৰাই ল'লে মুখত। আঙুলিকেইটাৰে গালত থকা মালপানীখিনি টানি আনি মুখত ভৰাই ল'লে। সুমনে ক'লে, চাওঁ মুখত কিমান আছে। মুনুৱে মুখখন কুলকুলি কৰি জিভাত আনি সুমনক দেখুৱালে। অলপ জিভাখন লৰাই দি গোটেইখিনি কিলি দিলে। সুমনে তাইৰ মুঠকেইটাত তাৰ জিভাৰে লেটিয়াই অলপ সময় চুমা খাই থাকে। 1:30 বজাত সকলো শোৱাৰ পাছত সুমনে তাৰ ৰুমলৈ যায়।
পাছৰ দিনৰ পৰা সুমন অফিচ অহাৰ পাছত মুনুৰ ৰুমতেই তাইক পঢ়ায় আজিকালি। তাক মাকহঁতে সিহঁতৰ ঘৰতেই ৰাখে, ভাড়াঘৰ ল'বলৈ নিদিয়ে। মুনুৰ মাকে সুমনক মাজে মাজে মালিচ কৰিবলৈ লগায় ঘৰত কোনো নাথাকিলে। মুনুৰ মুখখন আজিকালি বহল হৈ গ'ল।